ডিগবৈত উপস্থিত সাংসদ গৌৰৱ গগৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কয়লা খনিসমূহত অবৈধ কয়লা খনন আৰু কয়লাৰ অবৈধ ব্যৱসায় বন্ধ কৰা অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুত অবৈধ খনন কাৰ্যত লিপ্ত হ'ব লগা হৈছে 9জন নিৰীহ শ্ৰমিক কবৰস্থ হোৱাৰ ন্যায়িক তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবীত আৰু অসমৰ কয়লা সিন্ডিকেটৰ মুখ্য চৰ্দাৰজন কোন বিচাৰি উলিয়াই ৰাজ্যক জ্ঞাত কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ আহ্বানত তিনিচুকীয়া জিলা ভিত্তিত ডিগবৈ চাৰিআলি পুলিচ পইণ্টত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অৱস্থান ধৰ্মঘট স্থলীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ যোগদান কৰে। অৱস্থান ধৰ্মঘট উপস্থিত থাকে প্ৰাক্তন চাবুৱাৰ বিধায়ক ৰাজু সাহু, তিনিচুকীয়া জিলাৰ কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা, অসম প্ৰদেশৰ কংগ্ৰেছৰ সম্পাদক উদিত ভানু, অসম প্ৰদেশ কংগ্ৰেছৰ অনন্য পিছপৰা জাতি বিভাগৰ বিৰাজ ৰাজ কোঁৱৰ, অসম প্ৰদেশৰ মহিলা কংগ্ৰেছৰ উপসভানেত্ৰী গীতাঞ্জলি সোণোৱাল, তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি পৰাগ কোঁৱৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে ডিগবৈ মুলিয়াবাৰী পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিধ্বনি মহোৎসৱৰ অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ডিগবৈৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সৈতে সাংসদ গৌৰৱ গগৈও অন্তৰংগ আলাপ অনুষ্ঠানত মত বিনিময় আগবঢ়ায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক। উমৰাংচু কয়লা খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক। উমৰাংচু খনিত আবদ্ধ শ্ৰমিক অতি শীঘ্ৰে উদ্ধাৰ কৰক। উমৰাংচুৰ খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক। অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়। কয়লা খননত হস্তক্ষেপ নকৰা বিজেপি চৰকাৰ হুঁচিয়াৰ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আৰু তিনিচুকীয়া জিলা কংগ্ৰেছৰ সহযোগত ডিগবৈত অনুষ্ঠিত হোৱা ধৰ্মঘট অৱস্থানত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক ৰাজু সাহু ডাঙৰীয়া, ইয়াত উপস্থিত থকা মহিলা কংগ্ৰেছৰ আমাৰ অসমৰ শ্ৰমিকসকল আজি নিজৰ প্ৰাণৰ বাবে যুঁজি আছে। আমি প্ৰাৰ্থনা কৰোঁ যে তেওঁলোকক সোনকালে উদ্ধাৰ কৰা যাওক। ইতিমধ্যে এজন মৃতকৰ খবৰ আমি পাইছোঁ। তেখেতৰ পৰিয়ালৰ প্ৰতি আমি সকলোৱে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি দিনৰ ভাগত মই এটা চিঠিৰ জৰিয়তে জনসাধাৰণক মিডিয়া যোগেদি মই আহ্বান জনাইছোঁ যে যেতিয়ালৈকে বিজেপি চৰকাৰ ৰাজ্যত আৰু কেন্দ্ৰত থাকিব অবৈধ কয়লা খনন কৰিব, বন্ধ নহয়। ব্ৰইলাৰ চিন্ডিকেটৰ পৰা আৰম্ভ হৈছে, আজি তেওঁলোকে আজি দিছপুৰত বহি অসমৰ নেতৃত্ব লৈ আছে। যিসকল ৰাজনৈতিক যাত্ৰা চিন্ডিকেটৰ পৰা আৰম্ভ, যিসকল ৰাজনৈতিক যাত্ৰা নৰ্থ কাছাৰৰ কেলেংকাৰীৰ পৰা আৰম্ভ, যেতিয়ালৈকে তেওঁলোকে দিছপুৰত চকীত বহি থাকিব, ক্ষমতা গাদীত বহি থাকিব, অবৈধ কয়লা খনন চলি থাকিব। আৰু এনেদৰে আমি বিভিন্ন সময়ত আমালোকৰ অসমৰ শ্ৰমিকসকলক হেৰাই পেলাই থাকিম। আজিৰ তাৰিখত উমৰাংচাও যাবলৈ তেওঁৰ ওচৰত সময় নাই।
আজি গোটেই দেশৰ দৃষ্টি, গোটেই দেশৰ ধ্যান আজি উমৰাংছৰ ওপৰত। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰিত উমৰাংছৰ শ্ৰমিকসকলক কেনেদৰে উদ্ধাৰ কৰা যায় এই বাতৰিবোৰ প্ৰকাশ হৈ আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আজি তেওঁৰ সাহস নাই যে নিজে গৈ উমৰাংছৰ তেওঁলোকে চাওক অসমত চলি থকা অবৈধ কয়লা খননৰ বাবে অৱগত কৰালে। বিশেষকৈ উমৰাংছৰ এটা SIT তদন্ত বিচাৰিছে। প্ৰদেশ কংগ্ৰেছে CBI ইনকুৱাৰী বিচাৰিছে। যিহেতু বৰ্তমান চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই তথ্যবোৰ লুকাবলৈ চেষ্টা কৰি আছে। তেওঁলোকে নিবিচাৰে যে ইয়াত তদন্ত হওক। যি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত ভূটান যাবলৈ সময় আছে, এইবাৰ তদন্তৰে আয়োজন প্ৰজেক্ট কলা সেই গুণ আমি সকলোৱে জানিব লাগিব বা শিকিব লাগিব। বিচাৰোঁ ক'ত বেছি গুৰুত্ব দিবলৈ বিচাৰোঁ, কিন্তু আমাৰ ওচৰত সময় যথেষ্ট কম। যথেষ্ট আগবাঢ়ি যাওঁ, সেই গাঁও পঞ্চায়তৰ ভিতৰত উন্নত চিকিৎসা পাওঁ, এনেধৰণৰ আমাৰ চেষ্টা হ'ব লাগে। আমাৰ দ্বিতীয় ছাত্ৰী মৰ্মাহত উমৰাংছাত ইমান ডাঙৰ দুৰ্ঘটনা হ'ল। আমি শ্ৰমিকসকলৰ তেওঁলোকৰ সোনকালে উদ্ধাৰ হোৱাটো বিচাৰোঁ। CBI ইনকুৱাৰী হওক, জিলা উপায়ুক্ত পুলিচ প্ৰশাসনে কি কৰি আছে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৈতিক দায়িত্ব লৈ উমৰাংছলৈ যাওক। ভূটান যাবলৈ সময় আছে, বম্বে যাবলৈ সময় আছে, উমৰাংছাও যাবলৈ সময় নাই। সৰু মানুহক পুলিচে যোগেদি ধৰি গোটেই যে কেলেংকাৰীটো তেওঁলোকে লুকাবলৈ বিচাৰিছে। আৰু সেইকাৰণে আজি মই চিঠিৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অৱগত কৰাইছোঁ, না খাওঁগা না খানে দুংগা ডাবল ইঞ্জিনৰ চৰকাৰ আজি কি কৰি আছে। আজি উমৰাংছৰ পৰা এই ডিগবৈ, লেডৰ, মাৰ্ঘেৰিটা, চেলেকি, কাৰ্বি আংলং, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জংঘলৰ পাহাৰ তেওঁলোকে নাইকিয়া কৰি দিছে। আৰু কোনে কৰিছে? যিসকলৰ নিজৰ ৰাজনৈতিক যাত্ৰা কয়লাৰ চিণ্ডিকেট, ব্ৰইলাৰ চিণ্ডিকেট, উত্তৰ কাছাৰৰ কেলেংকাৰীৰ পৰা আৰম্ভ হৈছে। আৰু এইখিনিয়ে কথা আমি অসমৰ জনসাধাৰণক গাঁৱে ভূঞে পঞ্চায়তে জনাম কি যেতিয়ালৈকে দিছপুৰত সেইসকল বহি থাকিব যিসকলৰ ৰাজনৈতিক যাত্ৰা চিণ্ডিকেটৰ পৰা আৰম্ভ হৈছে, অসমৰ আৰ্থিক অৱস্থা ভাল নহ'ব। অসমৰ চিণ্ডিকেট এই পৰিৱেশটো শুদ্ধ নহ'ব। উমৰাংছাৰ দৰে দুৰ্ঘটনা আৰু হ'ব, আৰু শ্ৰমিকসকলৰ নিজৰ প্ৰাণ হেৰুৱাব লাগিব। আজি সেইকাৰণে আমি এই ডিগবৈত আহিছোঁ। ইয়াতে আমাৰ কমিশ্যন বহি গৈছিল,
কটকী কমিশ্যনে ইয়াতে দেখি গ'ল যে ভাৰত চৰকাৰৰ কোল ইণ্ডিয়া নিমাত, কোল ইণ্ডিয়াৰ ছাবচিডিৰী নৰ্থ ইষ্ট কোলফিল্ড নিমাত, তো এইটোৱে হ'ল ডাবল ইঞ্জিন চৰকাৰ। ৰাজ্যত আৰু কেন্দ্ৰ চৰকাৰ, ৰাজ্যৰ বিজেপি নেতৃত্ব, কেন্দ্ৰীয় বিজেপি নেতৃত্ব দুয়োটাই মিলি আমাৰ অসমৰ পাহাৰ জংঘল নাইকিয়া কৰি কয়লাৰ চিণ্ডিকেটৰ পৰা পইচা লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। যদি চিণ্ডিকেটৰ পইচা আপোনালোকে শেষ কৰে, বিজেপি গুৱাহাটী যে তেওঁলোকে 5 ষ্টাৰ অফিচ বনাইছে, সেই কাৰ্যালয় দৰ্জাৰ ওপৰত তেওঁলোকে তলা মাৰিব লাগিব। এইখিনি কথা আমি গাঁৱে ভূঞে লৈ যাম যে আমি চিণ্ডিকেট ওপৰত নিৰ্ভৰ অৰ্থনৈতিক নীতি নালাগে। আজি অসমৰ নিবনুৱা যুৱক, অসমৰ শ্ৰমিক এই ধৰণৰ অবৈধ কাম কৰিবলৈ নিবিচাৰে। এই 300 ফুট তলৰ মাটিৰ তলত যাবলৈ নিবিচাৰে, কিন্তু উপায় নাই, বিকল্পহীন ঘৰখন চলাব লাগে। আৰু এয়া হ'ল বিজেপি চৰকাৰৰ আৰ্থিক নীতিৰ বিফলতা, যে তেওঁলোকে অসমৰ নিবনুৱা যুৱকসকলক, শ্ৰমিকসকলক নিজৰ প্ৰাণ হেৰুৱাই এনেকুৱা কিছুমান কাম কৰিবলৈ বাধ্য কৰাইছে। তেওঁলোকৰ কি চিন্তা? মুখ্যমন্ত্ৰী নৱম স্থান গৈ পাই গ'ল, আটাইতকৈ ধনী মুখ্যমন্ত্ৰী তালিকা। তেওঁলোকে তাত দামী দামী গাড়ীত ঘূৰি আছে, হোটেলত খাই আছে। তেওঁলোকৰ কি চিন্তা আমাক কৰিব লাগিব, জনসাধাৰণক ক'ব লাগিব, বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠনক, সচেতন সমাজক, সাংবাদিকসকলক। আমি সকলোৱে এতিয়া দায়িত্ব ল'ব লাগিব নিজৰ অসমখন উদ্ধাৰ কৰিবলৈ।